মুছলমান হোৱাৰ বাবে আমাক উচ্ছেদ কৰিছে। কামপুৰৰ উচ্ছেদিতৰ এই বিস্ফোৰক অভিযোগ। আমি মুছলিম হোৱাৰ কাৰণে এনেকা টাৰ্গেট কৰি পেলাই আমাৰ যে সপোনৰ ঘৰবিলাক ভাঙি দি আছে, এতিয়া আমি ক'ত যাম, কি কৰিম। উচ্ছেদৰ দৃশ্য দেখুৱাম, কিন্তু তাৰ পূৰ্বে চাওক এই দৃশ্য। স্বগৃহলৈ ঘূৰি আহিছে গজৰাজ। এসময়ত ইয়াত এখন অৰণ্য আছিল অনেক চাৰিঠেঙীয়া। পিছে ৩০-৪০ বছৰ পূৰ্বে একাংশ মানুহ নামৰ দুঠেঙীয়াই সেই অৰণ্য ভাঙি গঢ়ি তুলিছিল জন অৰণ্য। অৱশেষত শনিবাৰে উচ্ছেদ চলিল নিয়াই বেদখল কৰা প্ৰায় ৬০০০ বিঘা ভূমি। উচ্ছেদ চলি থাকোঁতেই সেই স্থানত উপস্থিত হ'ল এটা প্ৰকাণ্ড বনৰীয়া হাতী। আচলতে এয়া আছিল লুটুমাৰী বনাঞ্চলৰ এটা অংশ। এইবাৰ চাওক উচ্ছেদৰ দৃশ্য। শতাধিক এক্সকেভেটৰ, সহস্ৰাধিক আৰক্ষী, বুলডোজাৰ চলিল বেদখলকাৰীৰ ঘৰত। ঘৰ দুৱাৰ ভাঙি দিলে, পকী ঘৰ বগৰাই দিলে, মছজিদত চলিল বুলডোজাৰ। এফালৰ পৰা সকলো ঘৰ দুৱাৰ মাটিত মিহলাই দিলে অভিযানকাৰী দলে। বেছি সংখ্যক লোকেই পূৰ্বেই বেদখলীকৃত ভূমি এৰি আন স্থানলৈ আঁতৰি গৈছিল। যি দুই এঘৰ আছিল সিহঁতেও লাম লাকতো বান্ধি সামৰি আঁতৰি গ'ল শনিবাৰে। ভাঙি দিয়া মছজিদৰ কাষতেই একাংশৰ নামাজ। মুঠ ৫,৯৬২ বিঘা ভূমিত চলিছিল বেদখল। উচ্ছেদ কৰা হ'ল ২,০৭০টা কেঁচা ঘৰ, ১৯২টা পকী ঘৰ কৰা হ'ল উচ্ছেদ। প্ৰায় ১২০০ পৰিয়ালক কৰা হ'ল উচ্ছেদ। অপ্ৰীতিকৰ পৰিস্থিতিৰ আশংকা কৰি সষ্টম হৈ আছিল প্ৰশাসন আৰু আৰক্ষী। পিছে কোনো ধৰণৰ পৰিস্থিতিৰ অৱনতি নহ'ল। তাৰ মাজতেই উচ্ছেদিত বেদখলকাৰীয়ে ক'লে, আমাৰ মাটি নাই, কলৈ যাম। এতিয়া ক'ত থাকিম, এতিয়া থাকিবলৈ উপায় নাই, আমাৰ বেলেগ ফালেও মাটি নাই। ইয়াতে আজি ৩০ বছৰ ২৮ বছৰ হৈ গ'ল ইয়াতে আমি বসবাস কৰি আছোঁ। চিন্তা ভাৱনা কৰি আছোঁ, এতিয়া ক'ত যাম, ক'ত থাকিম। ল'ৰা ছোৱালীও ইয়াতে আছে। একাংশ উচ্ছেদিতৰ গুৰুতৰ অভিযোগ, চৰকাৰে বাছি বাছি কেৱল বেদখলকাৰী মুছলমানকহে উচ্ছেদ কৰিছে। এয়া অন্যায় কৰিছে চৰকাৰে। অমানৱিক হিচাপতে যে উচ্ছেদ কৰি আছে, এইটো আমি মনৰ বিৰাট এটা দুখ পাই আছোঁ। কিন্তু চৰকাৰে আমি মুছলিম হোৱাৰ কাৰণে কি চৰকাৰকে এনেকা টাৰ্গেট কৰি লৈছে নেকি, আমি এইবিলাক মনৰ এটা আক্ষেপ আমি ক'তো জানাবলৈ জাগা নাই, ক'তো ক'বলৈ জাগা নাই। সেয়া যি কি নহওক, এই স্থান সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত। এটা সময়ত হাতীকে ধৰি অন্য বন্যজন্তুৰ বাসস্থান আছিল। উচ্ছেদ চলোৱাৰ দিনটোতেই সেই স্থানত এটা বনৰীয়া হাতী উপস্থিত হোৱা কাৰ্যই তাকেই প্ৰমাণ কৰিছে। এই উচ্ছেদৰ ফলত হাতীৰ বাসস্থান বৃদ্ধি পোৱাৰ লগতে হাতী মানুহৰ সংঘাত কমিব বুলি আশা কৰা হৈছে। নগাঁৱৰ পৰা বাহাৰুল ইছলামৰ সহযোগত কামপুৰৰ পৰা অৰূপ বৰাৰ ৰিপৰ্ট, অসম লাইভ 24।